পাৰিলে গৰিমা বৌয়ে হয়তো নাজানে, গৰিমা বৌয়ে হয়তো নজনাকৈ তেওঁলোকৰ হয়তো এটা চক্ৰান্ত থাকিব পাৰে। কাৰণ যি কাৰণত ভোট নেখেৰাকৈ যেতিয়াকৈ সাংসদ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এজন তেওঁৰ জুবিন গাৰ্গৰ মেনেজাৰজনে মন্ত্ৰী হ'ব পাৰে, তেনেকুৱাকৈ তেওঁতকৈ অধিক জনপ্ৰিয় গৰিমা বৌকো তেওঁলোকে হয়তো এটা টাৰ্গেট হিডেন এজেণ্ডা থাকিব পাৰে যে গৰিমা বৌক আকৃষ্ট কৰি দলটোৰ মাজেদি নিব পাৰো নেকি। কিন্তু জুবিন থাকিলে যিহেতু পৰা নাযাব, জুবিন থাকিলে যিহেতু গৰিমা বৌক কনভিন্স কৰিব পৰা নাযাব বা যিহেতু হেঙাৰ হৈ উঠিব, গতিকে নিষ্কণ্টক কৰাৰ অভিসন্ধি আছিল নেকি ভাবিবলৈতো বাধ্য হ'ম। আপোনালোক যদি তল খুচৰীয়া যদি কথা ক'বলৈ চেষ্টা কৰে, আমিও আপোনালোকৰ তল খুচৰীয়া কথা ক'বলৈ আমি চৰকাৰখনৰ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটাক আমি ক'বলৈ বাধ্য হ'ম। এতিয়ালৈকে কোৱা নাই, এতিয়ালৈকে আমি এই অভিযোগ তোলা নাই। কিন্তু যদি আপোনালোকে বেকফুটত নাযায়, এনেকুৱা চৰিত্ৰ হননৰ দৰে নিকৃষ্ট কাৰ্যকলাপত লিপ্ত হৈ গোটেই মানে অসমীয়া জাতীয় আবেগক বানচাল কৰাৰ ৰাজনীতিত যিটো ধৰণে আপোনাক লিপ্ত হ'বলৈ গৈছে, সেই কথাটোত আপোনাক যদি বেকফুটলৈ যদি নাযায়, তেতিয়া আমি কিন্তু ফ্ৰণ্ট ফুটত গৈ আপোনালোকক পোনপটে আমি আঙুলি দেখাবলৈ বাধ্য হ'ম। কিয়নো আমাৰ কোনজন মানুহে গৰিমা বৌয়ে অভিযোগ দিছিল নে, গোচৰ তৰিছিল নে, শ্যামকানু মহন্তৰ সিদ্ধাৰ্থৰ অৰ্থনৈতিক কেলেংকাৰী আমি অনুসন্ধান কৰিবৰ কাৰণে গোচৰ তৰিছিলো নে, কাৰোবাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে গোচৰ তৰিছিলো নে, কাৰোবাৰ ব্যক্তিগত জীৱনৰ মানে ন্যায় বিচাৰি পেলাই আমি গোচৰ তৰিছিলো। কোনো মানুহেওতো চৰিত্ৰ হননৰ, কাৰোবাৰ ব্যক্তিগত চৰিত্ৰ হননৰ কাৰণে, কাৰোবাৰ ব্যক্তিগত সম্পৰ্কৰ কথা উন্মোচিত কৰিবৰ কাৰণে, কাৰোবাৰ ধন টকা পইচা লেনা দেনাৰ অভিযোগৰ কাৰণে গোচৰ তৰা নাছিলে। আমি তৰিছিলো গোচৰ, অসমবাসীয়ে তৰিছিলে গোচৰ। অসমবাসীয়ে আবেগত সকলোৱে মায়াবিনী গাইছিলে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। এইটো ধুমুহা মানে কি? যিটো জ্যোতিপ্ৰসাদ আগৰৱালাই দুষ্কৃতিৰ লগত সংস্কৃতিৰ যিটো সংঘাত যুগ যুগে চলি আহিছে, সেইটোক প্ৰতীকী অৰ্থত তেওঁ ধুমুহা বুলি কৈছে। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। তেওঁ ধুমুহাটোক যদি দুষ্কৃতি বুলি কৈছে, তেতিয়া জুবিন গাৰ্গ নিজক সংস্কৃতিৰ এজন বাহক বুলি কৈছে। এই তাত্ত্বিক দিশটো আমি জেনজি সকলেও নৱপ্ৰজন্মই উপলব্ধি কৰিব পাৰিব লাগিব। আমি নতুন প্ৰজন্মকো আহ্বান জনাইছো। আমি কৈছো যে পুনৰ দৃষ্টিগোচৰ কৰি কৈছো, কোনো অসমবাসীয়ে, কোনো তেওঁৰ পৰিয়ালবৰ্গই কাৰো কেলেংকাৰী উন্মোচনৰ কাৰণে আমি গোচৰ তৰা নাই। কেৱল জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁৰ হত্যাৰ বিচাৰ লাগে, ন্যায় লাগে। আৰু তেওঁলোকৰ SIT নিজাববীয়াকৈ যিহেতু এটা হত্যাকাণ্ডৰ 308 আছিলে ন গোচৰটো, সংযোজনটোৱে কৰিলে যে, গতিকে পাছত যিটো সংযোজন কৰি SIT নিজে দায়বদ্ধতা স্বীকাৰ কৰিছে যে এইটো হত্যাকাণ্ড এটা সন্দেহজনক হত্যা, যি কাৰণে এটা গোচৰ সংযোজন কৰিছে। এই ধাৰাটো মই আইনীয় ছাত্ৰ বা আইনীয় প্ৰক্ৰিয়াৰ এজন বাহক নহয় কাৰণে আমি হয়তো কথাটো ক'ব পৰা নাই। তাৰ অৰ্থ এইটো নহয় যে আমি বিষয়টো গুৰুত্ব দিয়া নাই। গতিকে আমি কৈছো, আমি কৈ থকা নাই হত্যাকাণ্ড কৰিছে বুলি। আপোনালোকৰ নিজৰ মুখেৰে কৈছে মুখ্যমন্ত্ৰী ডাঙৰে, SIT নিজে গোচৰ তৰিছে। গতিকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমাৰ গোচৰ তৰা হৈছে। গতিকে কাৰোবাৰ চৰিত্ৰ উন্মোচিত হল কাৰণে জুবিন গাৰ্গৰ চৰিত্ৰ উন্মোচন কৰি জনমানসত হেয় কৰি গোটেই মানুহৰ আচলতে গোটেই জাতীয় আন্দোলনটোৰ, জাতীয় আবেগটোক, জাতীয় দলটোক, জাতীয় জাগৰণটোক আপোনাক স্থিমিত কৰাৰ যি কু অভিপ্ৰায় লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপোনালোক দুইজনকে আমি সকীয়াই দিছো এই মঞ্চৰ পৰা। এইটো কেতিয়াও আমি হবলৈ নিদিওঁ। আৰু যদি আপোনালোকে যদি সেই কুচক্ৰান্ত লিপ্ত হয়, তেতিয়াহ'লে আজি আমি যিটো এতিয়ালৈকে আমি অভিযোগ তোলা নাই, আমি সন্দেহে প্ৰকাশ কৰিছো, আমি ক'বলৈ বাধ্য হ'ম বুলি কৈছো। আৰু আমি ফ্ৰণ্ট লাইনত থাকি আমি ক'বলৈ বাধ্য হ'ম। আৰু ইয়াক আমি সৰ্বত্ৰে আমি ইমূৰৰ পৰা সিমূৰলৈ এটা জোৱাৰ সৃষ্টি কৰিম। গতিকে আমি সাংস্কৃতিক অনুষ্ঠান হিচাপে এই কথাকেইটা আমি অত্যন্ত ক্ষোভেৰে আৰু অত্যন্ত দুখেৰে সৈতে আমি ব্যক্ত কৰিছো যে গছ ৰোৱা কাম চলি থাকিব। আপোনালোকে গছ কাটা এটা প্ৰজাতি চৰকাৰ, গছ ৰোৱাৰ প্ৰপাগাণ্ডাৰে আমাৰ জুবিন গাৰ্গক কৃত্ৰিম আন্তৰিকতা প্ৰকাশ কৰিব নালাগে। জনগণে আমি এটাই আহ্বান কৰিছো, গছ আপোনালোকে নাকাটিলে অসমত গছৰ কোনো অভাৱ নাই। গতিকে সেই ক্ষুদ্ৰ মাত্ৰ কথাটোক বুজিবলৈকে আমাৰ পলম কৰিব নালাগে। সমগ্ৰ অসমবাসীক কৈছো, এই যি কু অভিপ্ৰায় লিপ্ত হৈছে
আমি এটো বানচাল কৰিব লাগিব #জুবিন জাস্টিস ফৰ জুবিন গাৰ্গ যিমান এতিয়া জৰুৰী তেওঁলোকে এটো 3 মিলিয়ন 5 মিলিয়ন 10 মিলিয়ন হোৱাৰ পাছতো আমি ন্যায় পাম না নাপাম এটো সন্দেহৰ আৱৰ্তলৈ গুচি গৈছে গতিকে সদা সজাগ হ'বৰ কাৰণে আহ্বান জনাইছো ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা কাৰণ একবাৰ যদি ইমান ডিজিটালি ইমান বিগ কেম্পেইনকো যদি প্ৰশমিত কৰিব পাৰে বিজেপি চৰকাৰে যদি ইমান জাতীয় জাগৰণকো যদি স্থিমিত কৰিব পাৰে বিজেপি চৰকাৰে তেতিয়া হলে ফেসিস্ট যিটো আক্ৰমণ জনগণৰ ওপৰত হ'ব কাৰণ ভাৰতীয় গণনাট্য সংঘ সাম্প্ৰদায়িকতা বিৰোধী ফেসিস্ট বিৰোধী ধনতন্ত্ৰবাদৰ বিৰোধী যি ধনতন্ত্ৰবাদী ভোগবাদী সংস্কৃতিয়ে নিষেধ কৰিলে জুবিন গাৰ্গক এই সিস্টেমটোৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে মাত মতাৰ সময় আমি কৈছো যে বহুটা বিভক্ত হৈ যুজিলে নহব বিক্ষিপ্তভাৱে আপুনি 10 মিলিয়ন কৰক ইয়াৰ পৰা আমি ফলাফল নাপাম যদি আমি 10 মিলিয়ন মানুহ ঐক্যবদ্ধভাৱে ৰাজধানী অথবা ঐক্যবদ্ধভাৱে আমি যদি জোৱাৰ নতুলো তেতিয়া হলে এইখন চৰকাৰে যিটো ষ্ট্ৰেটেজি ঠিক কৰিছে যিটো কথা আমি কোৱা কথা নহয় তেওঁলোকৰ বিজেপিৰ এজন আইনী উপদেষ্টাই সন্দেহ প্ৰকাশ কৰি সামাজিক মাধ্যম অথবা প্ৰেছ ষ্টেটমেন্ট দিছে গতিকে এই সন্দেহ আমাৰ ঘনীভূত হৈছে আমাৰ ভয় হৈছে সংকিত হৈছো আমি দিন পল সকলো সময়তে আমি অহৰহ এটা যন্ত্ৰণাত কটাইছো অসমীয়া জাতি গৰিমা বৰ কথা নকওঁহে কিন্তু মই কৈছো আমি ভাৰতীয় গণনাট্য সংঘই সমগ্ৰ অসমবাসী সমগ্ৰ যুৱ প্ৰজন্মৰ ঐক্যবদ্ধভাৱে সেই সময়টোত কেৱল যুৱ প্ৰজন্মৰে সাৰ্থক বুলি একাষৰীয়া কৰা যে যত্ন নকৰিব জুবিন গাৰ্গক কেৱল আমাৰ মানৱ সন্তান বুলি কেৱল বয়োজ্যেষ্ঠ সকলৰে আবেগ বুলি গণ্য নকৰিব আমি কৈছো ইয়াত পশু পক্ষী গছ লতা বিৰিখ ইয়াৰ অসমৰ বায়ু পানী সকলোৰে মানৱ সন্তান জুবিন গাৰ্গ